ক'ত হৈছিল ঢেকীয়ালতে হা কি আমাৰ ঘৰে নাছিলে নি তেতিয়া নাই কিন্তু হৈছিল সেইদিনা জন্ম হ'বি আকৌ জন্ম কন্যা অঁ সেইকাৰণে মাটিত শুই আছিলে হা মাটিত ঢেকীয়ালতে শুই আছিলে তাৰপিছত মই ঢেকীয়ালতে জন্ম হৈছোঁ ঢেকীয়ালত এটা বস্তু মনত আছেনে মই কোন সময়ত জন্ম হৈছিলোঁ সময়টো কি মনত আছে নেকি ৰাতিপুৱা কিমান সময় ৰাতিপুৱা 3:30 বজাত তেতিয়া আপুনি কি কৰি আছিলে মানে কিবা কামত আছিলে নে শুই আছিলে তেতিয়া ঢেকীয়াশাল এখন আছিলে আমাৰ ঘৰটো নাই ঢেকীয়াল ঢেকীয়াশাল এখন আছিলে তাতে আকৌ সেয়া বিনন্দ গোপাল বিনন্দ গোপাল বিনন্দ ঠাকুৰবা সেয়া শাল বাঢ়ি দেউতাই হা অঁ তাৰপিছত তাৰপৰা আহি যাব মোক খুৱাই বুৱাই হেৰি ককাইদেউ নে দেউতাই দেউত আৰু ককাই অঁ আপোনাক খুৱাই বুৱাই দুয়োটাই কৰে দিয়ে দুয়োটাই কাম কৰে ন মিলা পঠিয়াব অঁ মিলা হাজাৰকে দেউতা আৰু হেৰিয়ে আপোনাৰ যেতিয়া মোৰ পেটত মই আছিলোঁ তেতিয়া ককাইদেউৰ দেউতাই মিলা হাজাৰকে কামখিনি কৰে কৰি তাৰপিছত কি কৰে তাৰপিছত খেতিলৈ গুচি যায় কি খেতি কৰে তেতিয়া শালি খেতিটোৱে তাৰপিছত হেৰি তাৰপিছত মই জন্ম কেতিয়া হ'লোঁ কোন সময়ত হ'লোঁ ৰাতিপুৱা 3:30 হয়নে পুৱতি নিশা হা পুৱালে আৰু তেতিয়া 3:30 4টামান বজাত ন লক্ষী ভগৱান ঠিক আছে এই হওক কেনেকুৱাকে যায় ভগৱানে জানা আৰু শুনকচোন এটা কথা মোক কৈ দিয়কচোন কাৰণ মই যে জন্ম হৈছিলোঁ কি হেৰি ঢেকীয়ালত হৈছিলোঁ নি কি কৰি আছিলে হা হা কিটো কৰিছিলে শুইছিলে ক'ত হৈছিলে ঢেকীয়ালতে হা কি আমাৰ ঘৰে নাছিলে নি তেতিয়া নাই কিন্তু হৈছিল সেইদিনা জন্ম হ'বি আকৌ জন্ম কন্যা অঁ সেইকাৰণে মাটিত শুই আছিলে হা মাটিত ঢেকীয়ালতে শুই আছিলে তাৰপিছত মই ঢেকীয়ালতে জন্ম হৈছোঁ ঢেকীয়ালত